আজি আমি ইয়াত আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ প্ৰাংগণত ছাত্ৰ শিক্ষক কৰ্মচাৰী একগোট হৈছোহি। যোৱা 22 তাৰিখে আমাৰ কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ যি নিৰবিচ্ছিন্ন গুলীচালনাত 26জনকৈ ভাৰতীয় মূলৰ মানুহ শ্বহীদ হ'ল। তেখেতসকলৰ বিদেশী আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ আৰু যিসকল সন্ত্ৰাসবাদীয়ে আমাৰ এই ভাৰতীয় মূলৰ মানুহখিনিৰ ওপৰত গোটেই মানৱ সভ্যতাৰ ওপৰত যি গুলীচালনা কৰি কলংকিত হত্যাৰ সৃষ্টি কৰিলে তেখেতসকলক আজি আমি একগোট হৈ ধিক্কাৰ দিছোঁ আৰু তেখেতসকলক আমি সকীয়াই দিছোঁ যাতে অনাগত দিনত ভাৰতীয় মূলৰ মানুহৰ ওপৰত ভৱিষ্যতে এনেকুৱা ধৰণৰ গুলীবৰ্ষণ কৰি এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নকৰে। আৰু অনাগত দিনত আমি ভাৰতীয়সকল একগোট হৈ আজি যি ধৰণে আমি এই শ্বহীদসকলক আমি সোঁৱৰণ কৰিছোঁ, অনাগত দিনত যাতে আমাৰ এনেকুৱা ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয়, সেই সন্ত্ৰাসবাদীসকলক আজিৰ এই ইয়াত গোট খোৱা আমি শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকলে পুনৰবাৰ সকীয়াই দিছোঁ।